আজি ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মই আমাৰ সকলো দৰ্শকক অভিনন্দন জনাইছোঁ আৰু লগতে অসম আদিত্য নিউজ পৰ্টেলৰ আজিৰ প্ৰথম বাৰ্তালাপ অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ। আজি আমি অত্যন্ত সুখী যে অসম চৰকাৰৰ শক্তি ক্ৰীড়া পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত বিমল বৰাদেৱে আজি ফিতা কাটি আমাৰ অসম আদিত্য নিউজ পৰ্টেলটো উদ্বোধন কৰে আৰু এই বাৰ্তালাপ অনুষ্ঠানৰ প্ৰথম অতিথি তেমি বৰাদেৱ, মই আপোনাক আজি আমাৰ ষ্টুডিঅ'লৈ আদৰণি জনাইছোঁ। নমস্কাৰ। আপোনাৰ লগত কথা পতাৰ আগতেই মই দুআষাৰমান ক'ব বিচাৰিছোঁ। আজি প্ৰায় ৮ বছৰমান আগতে মই মোৰ সহধৰ্মিনীৰ সৈতে আমেৰিকালৈ গৈছিলোঁ। মোৰ জী আৰু জোঁৱাই তাতে থাকে, দুয়ো ডাক্তৰ, ডেট্ৰইট চহৰত। তেওঁলোকে আমাক বিভিন্ন ঠাই তাত ফুৰাইছিলে আমি যেতিয়া আছিলোঁ। এদিন তেওঁলোকে বিখ্যাত যি ফৰ্ড মিউজিয়াম তালৈ আমাক লৈ গৈছিলে। ফৰ্ড মিউজিয়ামটো এটা বিশ্ববিখ্যাত মিউজিয়াম। এই ফৰ্ড মিউজিয়ামত যিবোৰ বস্তু ৰখা হৈছে এইবিলাক শ শ বছৰৰ বুৰঞ্জী কঢ়িয়াই আনিছে। আৰু বিজ্ঞানৰ যদি বুৰঞ্জী আমি চাবলৈ যাওঁ তেতিয়াহ'লে ফৰ্ড মিউজিয়ামলৈ গ'লে আমি বিজ্ঞানৰ কেনেকৈ ডেভেলপ হৈছে এই বুৰঞ্জী তাতে আমি বিচাৰি পাওঁ। এই ফৰ্ড মিউজিয়াম ঘূৰি থাকোঁতে মই দেখিলোঁ এটা বহুত পুৰণি এটা বিদ্যুৎ উৎপাদন কৰা এটা যন্ত্ৰ, কিবা হেৰিৰ ইটাৰে গঠা তেনেকুৱা কিবা জুই জ্বলাই তেনেকৈ যন্ত্ৰটোৰ ওপৰত কিন্তু এটা বৰ সুন্দৰ এটা বাক্য লিখা আছিলে ইংৰাজীত, যিটো মই ইমানেই মই ৰোমাঞ্চিত হ'লোঁ, মই সেই বাক্যটোৰ ছবি এখন তুলি আনিলোঁ। বাক্যটো এনেধৰণৰ যে দি গ্ৰেটেষ্ট থিং ইন দ্য ৱৰ্ল্ড ইজ টু হেভ দ্য লাভ অফ গড ইন ইয়ৰ হাৰ্ট এণ্ড দি নেক্সট গ্ৰেটেষ্ট থিং ইজ ইলেক্ট্ৰিচিটি ইন ইয়ৰ হাউচ। গুৰুত্বপূৰ্ণ কথা, মই বাক্যটো আকৌ এবাৰ পুনৰ ৰিপিট কৰি দিছোঁ। দি গ্ৰেটেষ্ট থিং ইন দ্য ৱৰ্ল্ড ইজ টু হেভ লাভ অফ গড ইন ইয়ৰ হাৰ্ট and the next greatest thing is electricity in your house. বিজ্ঞানৰ যিবোৰ আৱিষ্কাৰে মানৱ জীৱনটো সহজ কৰি তুলিলে তাৰ ভিতৰতে বিদ্যুৎ শক্তিটো অন্যতম। আৰু আজি আমি আমাৰ দৈনন্দিন জীৱন বিদ্যুৎ শক্তিৰ বাদ দি আমি দৈনন্দিন জীৱনৰ কথা আমি চিন্তাই কৰিব নোৱাৰোঁ। মন্ত্ৰী মহোদয় ব্যস্ত আছে, আমি এতিয়া বেছি সময় নষ্ট নকৰি পোনে পোনে তেওঁৰ ওচৰলৈ আগবাঢ়োঁ। বৰা ডাঙৰীয়া, এতিয়া বৰ্তমান অসমত যিটো চাহিদা বুলি কয় বিদ্যুতৰ চাহিদা পিক লোড, সেইটো কিমান আৰু আমাৰ যিটো ছাপ্লাই কয় এইটো কিমান? গতিকে এইটো চাহিদা অনুসৰি আমি ৰাইজক বিদ্যুৎ দিব পাৰিছোঁনে? আজি এই মুহূৰ্তত অসমত এই মুহূৰ্তত ধৰি লওক পিক লোডটো সময়ে সময়ে ডিফাৰ কৰি থাকে। প্ৰায় 1900-2000 মেগাৱাট পিক লোড থাকে। পিক লোড সন্ধিয়া সময়খিনি, সিমানখিনি সময় আমাৰ প্ৰয়োজন হয়। আৰু আমাৰ যি PPA পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট অনুসৰি প্ৰায় আমাৰ 2296 মেগাৱাট আমাৰ পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট আছে। আৰু সেই অনুসৰি আমাৰ চাহিদা অনুসৰি আমাৰ বিদ্যুৎ যোগান আজি সন্তুলিত অৱস্থাতে আছে। এতিয়া কথাটো আহে যে আপোনাৰ এটা বিভাগ আছে অসমৰ APDCL, তেওঁলোকে কিমান বিদ্যুৎ উৎপাদন কৰে আৰু আপোনালোকে বিভিন্ন চ'ৰ্চৰ পৰা কিমান বিদ্যুৎ ক্ৰয় কৰিব লগা হয়? আৰু এতিয়া কথাটো হ'ল যে ভৱিষ্যতে চাহিদাটো বাঢ়ি গৈ থাকিব। এই বিভিন্ন উদ্যোগ আহি আছে, ডাঙৰ ডাঙৰ মল হৈছে, চৰকাৰী কিছুমান প্ৰজেক্ট আৰম্ভ হৈছে, এতিয়া চাহিদাটো বাঢ়ি গৈ থাকিব। এইটো আপোনালোকে পূৰ কৰিবলৈ আপোনালোকৰ পৰিকল্পনা কি? APDCL-এ বিদ্যুৎ উৎপাদন নকৰে। APDCL হ'ল আছাম পাব্লিক পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেড। আৰু আমাৰ শক্তি বিভাগৰ অন্তৰ্গত 3টা কোম্পানী আছে, APDCL, APGCL আৰু AEGCL। APGCL-এ আমাৰ শক্তি উৎপাদন কৰে। আৰু অসম চৰকাৰৰ অন্তৰ্গত APGCL-ৰ আমাৰ প্ৰায় 300-350 এইটো কাৰণে আপোনাক কৈছোঁ মই,
কোনোবা এদিনাখন গেছৰ ওপৰত গেছ বেছ আপোনাৰ আমাৰ হেৰি আছে, ইউনিট আছে, ঠিক তেনেদৰে হাইড্ৰেল আছে। কেতিয়াবা গেছৰ যোগান কম হৈ গ'লে অলপমান কম উৎপাদন হয়। গতিকে 300 পৰা 350 আমাৰ অসম চৰকাৰৰ APGCL উৎপাদন কৰে। আৰু বাকী যিখিনি প্ৰয়োজন বিদ্যুৎ, আমি বিভিন্ন বিদ্যুৎ উৎপাদনকাৰী যিসমূহ প্ৰতিষ্ঠান আছে তেওঁলোকৰ লগত APDCLৰ পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট অনুসৰি আমি তেওঁলোকৰ পৰাই লওঁ আৰু আমাৰ চাহিদা অনুসৰি জনসাধাৰণক গ্ৰাহকক সেইখিনি বিতৰণ কৰা হয়। তাৰমানে তিনিটা কোম্পানীয়ে মিলাই প্ৰায় 350 মেগাৱাট এটা তিনিটা কোম্পানী নহয়, এটা কোম্পানীয়ে উৎপাদন কৰে। গতিকে 300 পৰা 350 আমাৰ উৎপাদন হয়। মোটামুটি উৎপাদন কিমান এই তিনিটা কোম্পানী? সিমানে 350। তাৰমানে আমি বহুখিনি আমি কিনিব লগা হয়। কিনিব লগা হয়। এতিয়া কথাটো হ'ল যে বৰ্তমানে এতিয়া আপোনালোকৰ এতিয়া নতুনকৈ চৰকাৰ হোৱাৰ পিছত, আপুনি শক্তিমন্ত্ৰী হোৱাৰ পিছত আমি এটা কথা মন কৰিছোঁ যে আপোনালোকে বিদ্যুৎ চুৰিটো ৰোধ কৰিবলৈ আৰু যিখিনি বাকেয়া মাচুল আছে সেইখিনি আপোনালোকে আদায় কৰিবলৈ যথেষ্ট কঠোৰ হৈছে। ই এটা বৰ প্ৰশংসনীয় পদক্ষেপ। আপুনি এই ক্ষেত্ৰত কিমান সফল হৈছে বুলি ভাবে? চাওক, সফলতা বিফলতাটো ডাঙৰ কথা নহয়। মই কিমান সফল, মই কিমান বিফল। মই অসম চৰকাৰৰ মন্ত্ৰী আৰু অসম চৰকাৰখন অসমৰ ৰাইজৰ, আৰু গণতান্ত্ৰিক বিধি ব্যৱস্থা অনুসৰি মুখ্যমন্ত্ৰীয়ে একোজন ব্যক্তিক জনপ্ৰতিনিধিক বিভাগ চাবৰ কাৰণে দিয়ে, আৰু সেই চাবলৈ দিয়া বিভাগসমূহ সেই সংশ্লিষ্ট মন্ত্ৰীসকলে জনসাধাৰণৰ স্বাৰ্থত উৎসৰ্গিত মনোভাৱেৰে, সেৱাৰ মনোভাৱেৰে কাম কৰাটো প্ৰয়োজন, যাতে জনসাধাৰণ উপকৃত হৈ অসমখন আগুৱাই যায়। আপুনি যিটো আমেৰিকালৈ যাওঁতে যিটো লেংগুৱেজ পঢ়ি আহিলে আপোনাৰ সেই মিউজিয়ামত গৈ, তাতে ইলেক্ট্ৰিচিটিৰ অনুভৱটো আপুনি তাৰ পৰাই লৈ আহিছে। আৰু আজিৰ এই দৈনন্দিন জীৱন যাপন কৰিবৰ কাৰণে প্ৰত্যেকজন মানুহক উইদাউট ইলেক্ট্ৰিচিটি এখোজো কোনো ইফাল ভাবিবই নোৱাৰে আপুনি জীৱনটো। গতিকে গুণগত বিজুলী আমি পাব লাগিব আৰু সেইকাৰণে কাম কৰিব লাগিব। আৰু জনসাধাৰণক সেই সেৱা দিবলৈ হ'লে জনসাধাৰণেও সহযোগিতা আগবঢ়াব লাগিব। আমি জনসাধাৰণৰহে মানুহ, মইতো ইঞ্জিনিয়াৰো নহয়, মোৰ বেকগ্ৰাউণ্ড আৰ্টছ, ইলেক্ট্ৰিচিটি সম্পৰ্কত মোৰ বিশেষ একো নলেজ নাই। কিন্তু এই বিভাগটো যেতিয়া দায়িত্ব দিছে, গতিকে এই বিভাগখিনি অধ্যয়ন কৰিব লাগিব, জানিছোঁ, বিশেষজ্ঞসকলৰ কথা বতৰা পাতিছোঁ, ইয়াত কৰ্মৰত যিসকল বিষয়া কৰ্মচাৰী আছে তেওঁলোকক বুজিবৰ কাৰণে চেষ্টা কৰিছোঁ, আৰু যিখিনি বুজিছোঁ জানিছোঁ তাৰ পৰা এটা কথাই মই গম পাইছোঁ যে এই কোম্পানীকেইটাক যদি আমি শক্তিশালী নকৰোঁ, অসমৰ জনসাধাৰণে পাবলগীয়া বিদ্যুৎ কিন্তু কেতিয়াও নাপাব। জনসাধাৰণটো আমাক বিদ্যুৎ লাগিবই। সমাজখন আগুৱাই যাবৰ কাৰণে সি শিক্ষাৰ পৰা আৰম্ভ কৰি শিক্ষা, চিকিৎসা, স্বাস্থ্য, উদ্যোগ, আনএমপ্লয়মেণ্ট, গোটেই কথাবিলাকত বিদ্যুৎ আছে জড়িত। গতিকে দেখিলোঁ যে কেইটামান বিষয় আমি চাব লাগিব। এক কথা হ'ল যে এই কোম্পানীকেইটা শক্তিশালী কৰিবলৈ হ'লে যি ৰাজহ, সেই ৰাজহ কিন্তু আমি দিব লাগিব। যদি ৰাজহ নিদিয়ে, চৰকাৰে গ্ৰাণ্ট দিয়ে, গ্ৰাণ্ট আপোনাৰ 600 কোটি 500 কোটি প্ৰত্যেক বছৰে দিব লগা হয় লোকচান হোৱাৰ কাৰণে। বিদ্যুৎ কোম্পানীকেইটাই লোকচানৰ সন্মুখীন হ'ব লগাৰ কাৰণে গ্ৰাণ্ট দিব লগা হয়। ইফালেদি আমি কৈ আছোঁ আমাক ভাল বিদ্যুৎ লাগে, ইফালে আমি যদি বিলটো নিদিওঁ চৰকাৰে গ্ৰাণ্ট দিব লগা হয়। গ্ৰাণ্ট দিওঁতে যে সেই 600 কোটি টকা গুচি গ'ল, আল্টিমেটলি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো থাকি গ'ল। আমি পুৰণিকলীয়া যিবিলাক তাঁৰ সেইবিলাক বদলি কৰিব লাগিব। আমি ভাল ভল্টেজ পাবৰ কাৰণে ট্ৰেন্সফৰ্মাৰ বহাব লাগিব। সেইখিনি লাভ হ'লেহে কৰিব পৰা যায়। 1 নম্বৰ লাভটোতো নহয়, লষ্ট হয়। লষ্ট হোৱাৰ কাৰণে চৰকাৰে মেকআপ কৰিবৰ কাৰণে গ্ৰাণ্ট দিব লগা হয়। গতিকে আকৌ চৰকাৰে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবৰ কাৰণে আকৌ অতিৰিক্ত পইচা দিব লগা হয়। কিন্তু আমাৰ যিসমূহ মাচুল যদি আমি সময়মতে পৰিশোধ কৰি গৈ থাকোঁ, তেতিয়া 1 নম্বৰ কোম্পানীটো লোকচানৰ সন্মুখীন নহয়। চৰকাৰে গ্ৰাণ্ট দিয়া পইচাটোৰে আমি ভৱিষ্যতৰ দিনত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিম। আজি আপোনাৰ সেই তাঁৰবিলাকত আপোনাৰ গছ পাত, বিভিন্ন ভেজিটেশ্যন লাগে, বাঁহডাল লাগে, স্পাৰ্ক হয়, পটককৈ ছিগি যায়। কিন্তু আমি সেইটো লাহে লাহে বদলি কৰিব লাগিব। আপোনাৰ কাভাৰ কণ্ট্ৰাক্টৰ আৰম্ভ হৈছে এতিয়া, সেইবিলাক যদি আমি লগাওঁ, ঠিক তেনেধৰণে আমি আমাৰ LT লাইন আৰু ST লাইনৰ যিটো প্ৰপ'ৰ্চন, সেইটো আমি 1:1 কৰিব লাগিব। কিন্তু আজিৰ তাৰিখত ST আৰু LT 3:1। ST মানে আপোনাৰ হাই ভল্টেজ, LT। তো সেইকাৰণে তাৰ প্ৰপ'ৰ্চনটো কমাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব আগন্তুক দিনত, তেতিয়া ভল্টেজবিলাক বাঢ়িব।
সেইকাৰণে এনেকুৱা বহু কাম আছে এই বিভাগটোত। গতিকে আপুনি যিটো প্ৰশ্ন প্ৰথম সুধিছে, আপুনি সফল বিফল এই দুমহীয়া কাৰ্যালয় দিয়াত না সফলতা আপুনি ক'ব পাৰিব না বিফলতা ক'ব পাৰিব। কিন্তু এটা কথা মানে মোৰ ভাল লগা হৈছে যে ৰাইজে এই বিভাগটোক খুব মৰমেৰে চাইছে, আৰু সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দুবাৰ সেইকাৰণে নিজেই বিজুলী ভৱন গৈছে, আৰু ময়ো খুব চেষ্টা কৰি আছোঁ। আৰু সেইকাৰণে জনসাধাৰণেও অভিলেখ সংখ্যক ৰাজহ দিছে। অভিলেখ সংখ্যক ৰাজহ মানে দিবলগীয়া পইচাখিনিয়ে দিছে, বাকী থাকি যোৱা পইচাখিনিয়ে দিছে। তথাপিও কিন্তু 60%হে দিছে, 40% এতিয়াও দিয়া নাই। গতিকে এনেকুৱা যেতিয়া এটা কোম্পানী যেতিয়া লোকচানতো চিৰকাললৈ চলি থাকিব নোৱাৰে। হয়, গতিকে এইটোৰ বিষয়ে আপোনালোকে আৰু কিবা কঠোৰ নীতি লৈছে নেকি? যেনেকৈ মই আপোনাক সাধাৰণ কথা এটা কওঁ, আপুনি মোবাইলৰ বিলটো যদি নিদিয়ে এই এসপ্তাহমান পিছতে মোবাইলৰ নিজেই কাট খাই যায়। গতিকে আপুনি বিলটো দিবই লাগিব। মিটাৰিং ছিষ্টেমটো মূল আমাৰ ইয়াতে ধৰি লওক AT&C যিটো আপোনাৰ কয় আপোনাৰ কমাৰ্চিয়েল এণ্ড ট্ৰেন্সমিশ্যন যিটো লষ্ট, সেইটো আমি কমাব লাগিব। কমাৰ্চিয়েলি লষ্ট এনেকুৱা ধৰণৰ হয়, আৰু ঠিক তেনেধৰণে টেকনিকেলিও আমাৰ লষ্ট হয়। টেকনিকেল লষ্ট হৈ গ'ল মানে ট্ৰেন্সমিশ্যনৰ লষ্ট। IRCয়ে তেওঁলোকে এটা পাৰ্চেণ্টেজলৈকে পাৰ্মিট কৰে AT&C লষ্ট, কিন্তু তাতকৈ আমাৰ বেছি হোৱাৰ মূল কাৰণ হ'ল যে আৰু পুৰণিকলীয়া যিবিলাক আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইবিলাক আমি চেঞ্জ কৰিব লাগিব। ঠিক তেনেধৰণে আমি বিলিং এফিচিয়েঞ্চি বঢ়াব লাগিব, কালেকশ্যন এফিচিয়েঞ্চি বঢ়াব লাগিব। এনেধৰণে কৰিলে আমি আমাৰ লোকচানটো কমাই আনিব পাৰিম, আৰু এইটো আমি লোকচান নোহোৱা এটা প্ৰতিষ্ঠানলৈকে লৈ যাব পাৰিম। আৰু যেতিয়ালৈকে আমি লোকচান নোহোৱা প্ৰতিষ্ঠানটোলৈকে আমি লৈ যাম, তেতিয়া অট'মেটিকেলি জনসাধাৰণে ইয়াৰ সুফল পাব। সুফল এইটো কাৰণে পাব, তেতিয়া আপোনাৰ ধৰি লওক বিদ্যুতৰ মাচুলবিলাকো লাহে লাহে কমিব আৰম্ভ কৰিব। এইবাৰ আপুনি জানেনে, এই যে ৰাইজে যে ভাল ধৰণে বিলখিনি দিলে 736 কোটি টকা দিয়াৰ কাৰণে আমাৰ এই যে যিবিলাক কোম্পানীৰ পৰা আমি যে পাৱাৰ পাৰ্চেছ কৰোঁ, তেওঁলোকে আমাক ৰিবেট দিছে। সময়মতে বিদ্যুতৰ বিল তেওঁলোকক দিয়াৰ কাৰণে প্ৰায় 6 কোটিমান টকা এবাৰ আমি ৰিবেট পাইছোঁ। সেইটো আমাৰ এক্সট্ৰা লাভ হ'ল, বৰ ভাল কথা। ৰিবেট পাইছোঁ। আনকালে আমি পেনাল্টি দিব লগা হয়। সেইটো হয়, কেতিয়াবা সুদ দিব লগা হয়, পেনাল্টি দিব লগা হয়। কিন্তু এইবাৰ আমি 6 কোটি টকা ৰিবেট পাইছোঁ। দিয়ক, সেইটোৰ কাৰণে আপোনাক অভিনন্দন জনাইছোঁ। কিন্তু কথা এটা আপুনি ক'লে যে এই গছ বা বাঁহ এডাল পৰিলে ইটো পৰিলে, এই লাইনবিলাক য'ত আছে সেইবিলাক সময়ে সময়ে নিৰীক্ষণ কৰা হয় নহয়? যদি তাৰ কাষত এনেকুৱা গছ গজিছে, ওখ হৈছে বা বাঁহ আছে, সেইবোৰ যদি আগেই কাটি দিয়ে, আমি জানো যে অসমত বৰষুণ বতাহ এইবিলাক আহি থাকে, আৰু এবাৰ ডাঙৰকৈ এটা ধুমুহা অহাৰ পিছত দেখোঁ কেইবাদিনো বহুত ঠাইত লাইন নাইকিয়া হয়। এইবিলাক সময়ে সময়ে যিটো ইনস্পেকশ্যন নিৰীক্ষণ কৰি সেইবিলাক আগতেই কাটি পেলাই তেনেকুৱা সাৱধানতা কিবা এটা লোৱা হৈছে নাই? আজিৰ পৰা 4 বছৰ আগলৈকে অসমত বিদ্যুতৰ গ্ৰাহকৰ সংখ্যা আছিলে 42 লাখ। তেতিয়া 4 বছৰ আগত আমাৰ কৰ্মচাৰীৰ সংখ্যা আছিলে 11,000। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বদান্যতাত তেখেতে অনুভৱ কৰিলে যে সমাজৰ শেষ স্তৰৰ মানুহজনলৈকে যাতে বিদ্যুতৰ সংযোগ গৈ পায়, সেইকাৰণে দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি যোজনা আৰু সৌভাগ্য আঁচনি আৰম্ভ কৰিলে। আৰু সেই দুইখন আঁচনিৰ ফলশ্ৰুতিত আমাৰ প্ৰায় 23 লাখ আপোনাৰ কনজিউমাৰ বাঢ়িলে আমাৰ চৰকাৰৰ সময়ছোৱাত। এতিয়া প্ৰায় 64 লাখ। হেৰিৰ সংখ্যা ঠিক তেনেধৰণে আপোনাৰ কৰ্মচাৰীৰ সংখ্যা আকৌ কমি আহিল, এতিয়া প্ৰায় 9,000 মান আছে। 43 লাখৰ পৰা 63 লাখ হ'ল, 64 লাখ হ'ল, আৰু ইফালে কৰ্মচাৰীৰ সংখ্যা 11ৰ পৰা 9লৈকে গুচি আহিলে। এটা চাব ডিভিজনত প্ৰায় 1200, 1300, 1400 কিলোমিটাৰ আপোনাৰ কাৰেণ্ট থাকে। এটা ফিডাৰত প্ৰায় 300 কিলোমিটাৰ কাৰেণ্ট থাকে, মানে লাইন থাকে। 300 লাইন মানে আপুনি ৰাস্তাটো ডাইৰেক্ট গম নাপাব, এনেকৈ ঘূৰি এনেকৈ কৰোঁতে মেলোঁতে আপুনি ধৰি লওক 300 কিলোমিটাৰ 400 কিলোমিটাৰ হৈ যায়। 2জন বা 3জন মানুহ লাইনমেনে চাব লগা হয়। 300 কিলোমিটাৰ ক'ৰবাত কিবা এডাল হ'ল, সেই গোটেই ফিডাৰটোৱে ডাউন হৈ গুচি গ'ল। গতিকে সেই ফিডাৰটোত কিমান হাজাৰ মানুহ থাকে, এজন মানুহে সেইটো বিচাৰি চাওঁতে সময় লাগি যায়। গতিকে আপোনাৰ ধৰি লওক 3 ঘণ্টা 4 ঘণ্টা। এই বস্তুটো আপুনি ঠিক কৰিবলৈ আৰু কি মানুহৰ সংখ্যা মেন পাৱাৰ বঢ়াইছে নেকি? বিভিন্ন ধৰণে মানুহৰ সংখ্যা বঢ়াবৰ কাৰণে চেষ্টা কৰি থকা হয়। শেহতীয়াভাৱে আমি এই যে ইমান ৰাজহ দিয়াৰ কাৰণে আমি চৰকাৰেও দেখিছে যে এই গতিৰে যদি জনসাধাৰণে দি থাকে, লোকচানৰ সন্মুখীনটো আমি কম হ'ম, তেনেধৰণৰ এটা ট্ৰেণ্ড আৰম্ভ হৈছে। APDCLৰ বিলখিনি দিবৰ কাৰণে জনসাধাৰণ আগবাঢ়ি আহিছে।
তেনেকুৱা ট্ৰেণ্ড এটাক লৈ ভাবি লৈয়ে আমাৰ এটা সাহস পাইছোঁ। সেইকাৰণে প্ৰায় আমাৰ যোৱা 2 বছৰ আগতে এটা পৰীক্ষা হৈ গৈছিলে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ ইত্যাদি প্ৰায় 1897টামান পোষ্ট হাইকোৰ্টলৈকে গুচি গ'ল। কিন্তু আমি খুব আন্তৰিকতাৰে কাম কৰি আছোঁ। যিসকল সাক্ষাৎকাৰ দিয়াসকলে মই ফেচবুক পেজ বা আপোনাৰ টুইট কৰিবই নোৱাৰোঁ, ৰিজাল্টটো কেতিয়া দিব সোধে। 3 মাহৰ আগত ভিতৰত দিম বুলি মই কৈছিলোঁ, কিন্তু গোটেই কথাবিলাক আগুৱাওঁতে অকণমান সময় লাগে। কিন্তু এতিয়া অলমষ্ট শেষ হৈ গ'ল। এখন কমিটি হ'ব এতিয়া, গুৱাহাটী হাইকোৰ্টৰ নিৰ্দেশনা অনুসৰি কমিটিখনে গুৱাহাটী ইউনিভাৰ্চিটিক দায়িত্ব দিয়া হৈছে। তেওঁলোকে বহীবিলাক চাই ৰিজাল্টবিলাক ঘোষণা কৰিব। সেই পৰ্যায়ে একেবাৰে শেষত আছে বহি চোৱা কামটো কৰিয়ে এইখিনি আমি দিব পাৰিম। তেতিয়া আমি প্ৰায় 1800-1900 কৰ্মচাৰী পাম। ঠিক তেনে আউটচোৰ্চো লোৱা যায়। এনেধৰণে কৰিবৰ কাৰণে চেষ্টা কৰা হৈছে। আগন্তুক দিনবিলাক ইয়াত কৰিবলগীয়া বহুত আছে, ভাবিবলগীয়াও আছে। বাকীও অন্যান্য ৰাজ্যসমূহে কেনেধৰণে গোটেই বস্তুটো মেনেজ কৰিছে। আপুনি মাজতে গুজৰাট যোৱা কথা আছিলে এইটো চাবলৈ। ক'ভিডৰ কাৰণে গোটেই এইটো অলপ কমি গৈছে, হেৰি হৈছে। প্লেনটো আমি অকণমান কৰিমকৈ থাকোঁতে এছেম্বলিও আহিলে। এছেম্বলি জাষ্ট শেষ হৈছে, আকৌ 15 আগষ্ট আহিলে। আগষ্ট ছেপ্টেম্বৰতে আমি গৈ গুজৰাটত কি তেওঁলোক আৰু উন্নত ধৰণৰ নেকি? আপুনি কিয় চাবলৈ যাম বুলি ভাবিছে? তেওঁলোকৰ বিলিং এফিচিয়েঞ্চি 100%, কালেকশ্যন এফিচিয়েঞ্চি 100%। আমাৰ ইয়াতে বিলিং এফিচিয়েঞ্চি যোৱাকালিলৈকে 91% আছিলে। তো 10 তাৰিখৰ ভিতৰত আমি বিল দি শেষ কৰিব লাগে। আমি বিল দি শেষ কৰিব নোৱাৰোঁ। ঘোষ কাষ্টমাৰ আছে কিছুমান, মানে নাম কিছুমান আছে, প্ৰেক্টিকেলি মানুহটো নাই, আমি বিলেই দিব নোৱাৰোঁ। সেইকাৰণে আপোনাৰ লছ দেখাই থাকে। ঠিক তেনেধৰণে কালেকশ্যন এফিচিয়েঞ্চি মই যে ক'লোঁ 60% দিছে। গুজৰাট আগবাঢ়ি গৈছে, তেওঁলোকে 100% দিয়ে। আমি এতিয়া গুজৰাটৰ লগত তুলনা কৰিলেতো নহ'ব। গুজৰাটে বিল দিয়ে 100%, আমি দিওঁ 60%। তো এনেকুৱা ধৰণৰ বহু কথা আছে। গতিকে আমি কোনোবা চৰকাৰে কেতিয়াও কিছুমান কাম কৰিব নোৱাৰে দাদা। চৰকাৰে কাম কৰিব নোৱাৰে। চৰকাৰ মানে কি? চৰকাৰটো মই নেকি চৰকাৰ? মইতো নহয়, মইতো ৰাইজৰ মানুহ। ছিষ্টেম। গতিকে গোটেই বস্তুবিলাক যদি জনসাধাৰণে লৈ গুচি যায়। এতিয়া কালি মই মোৰ টিংখাঙতে মই বহিছোঁ। আমাৰ হয় DGM ডিব্ৰুগড়, DGM শিৱসাগৰ, লাইনমেনবিলাকৰ লগত মই কথা পাতিছোঁ, সহায়কবিলাকৰ লগত কথা পাতিছোঁ। মই তাহাঁতক কৈছোঁ, মই বোলো মোৰ সমষ্টিতে কাৰেণ্টটো ইমান কাট খাই কেলে? তাহাঁতি কৈছে ছাৰ আমুক এৰিয়া আমুকৰ ঘৰৰ বাঁহডাল পৰিয়ে থাকে প্ৰত্যেকবাৰে। আমুক এৰিয়াত আমুকৰ ঘৰৰ বাঁহকেইডাল পৰিয়ে থাকে, বাঁহ কাটিবলৈ নিদিয়ে, বাঁহ কাটিবলৈ গ'লে আমাক খেদে। কথাটো বুজি পাইছেনে? তাৰমানে আমুকৰ ঘৰৰ বাঁহডাল সেইটোতে সদায় তাতে পৰে। তাৰমানে এডাল বাঁহ পৰিলে কাটি থৈ গুচি আহিলে, অলপ দেৰি আবেলি পিছত আকৌ এডাল লাইনটো বহি গ'ল। গতিকে এতিয়া জনসাধাৰণে সেই বস্তুবিলাকতো কেনেকৈ ক'ব এতিয়া? মই এতিয়া নিজেও আগতে ময়ো খং খাইছিলোঁ। কাৰেণ্টটো ভাত খোৱাৰ সময়তে গুচি যায়, সেই কাৰেণ্ট ডিপাৰ্টমেণ্ট এনেকৈ। কিন্তু এতিয়া সেই কালি মই দেখিছোঁ যে মানে তাহাঁতি মানে স্পেচিফিক জেগা কিছুমান আছে কাৰেণ্ট যোৱা। আমুক ডোখৰতে এইটো গণ্ডগোল হয়, তাহাঁতি জানে যে ইয়াতে মানে বাঁহডাল পৰিলে। নহয়, এতিয়া কথাটো এনেকুৱা, এতিয়া যে 4 লেন বনাওঁতে এইবিলাক গছ গছনি আমুক এইবিলাক কাটি যে মুকলি কৰিছে, আপোনালোকে লাইনৰ কাষে কাষে যিবিলাক গছ বা বাঁহ এনেকুৱা আছে এইবিলাক কাটি পেলাই মুকলি কৰিব পাৰে। লাইনটো মুকলি হৈ থাকিলে এইবোৰ প্ৰব্লেম নাহে। এইটো চবেই জানে, কিন্তু আলিটোৰ কাষততো আমাৰ গছ ৰোৱা প্ৰৱণতা এটাওতো আছে। আপুনি পৰিৱেশ বন সুৰক্ষা যেতিয়া দিৱস আহিব, পাৰিপাৰ্শ্বিক দিৱস, গছৰ আলি কাষত ঢাপটো মানে ছাইড বামটোত আমি গছ ৰুওঁ নে নোৰোঁ? ঘেৰাটো দি ওপৰতে তাঁৰডাল গৈ থাকে। সেইদিনাখন গুৰুত্বপূৰ্ণ কথাটো হৈ গ'ল যে আমি গছজোপা ৰুব লাগে। গছ ডাঙৰ হোৱাৰ পিছত ক'ব লাগিব যে কাৰেণ্টটো কেলে যায়। বুজিছোঁ, দূৰদৰ্শিতা নাই এইটোত। এইটো দুখ দিয়ে লাভ নাই। আমি কোনো দুখীও নহয় বা এনেকুৱা ধৰণৰ নহয়। গতিকে প্লেন লাগিব। আমি ক'ব লাগিব যে মানে এই কামটো আমি এইটো সময়ত নকৰোঁ, বা এনেধৰণে নকৰোঁ, বা এনেধৰণে কৰিব লাগিব। তাৰ কাৰণে সময় লাগিব। এতিয়াও যিটো মানে এজন সাধাৰণ ৰাইজ হিচাপে মই আপোনাক কওঁ যে খুব সঘনাই বিদ্যুৎ কৰ্তন হৈ থাকে। কমেও দিনটোত কেতিয়াবা 20 বাৰো লাইন যায়। তেতিয়া জনসাধাৰণে এইটো ভাবে যে বোধহয় বিভাগৰ ওচৰতে পৰ্যাপ্ত বিদ্যুৎ শক্তি নাই, ছাপ্লাই নাই, সেইটোৰ কাৰণে বাৰে বাৰে গৈ থাকে। নাই, সেইটোতো বাৰে বাৰে আমি কৈ আছোঁ। সেইটোতো লুকাই চুৰি থকা কথাই নহয়। কিমান PPA আছে, পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট আছে, আৰু আমাৰ পিক আৱাৰ্ছ কিমান আছে। আজিকালি আৰ্মছ বুলি আমাৰ এটা ইনষ্ট্ৰুমেণ্ট আছে, তাতে গৈ পিনি যিকোনো ছাব ডিভিজনৰ এনেকৈ
মাৰি পিনি চালে গম পোৱা যায়। গতিকে বিদ্যুৎ শক্তি পৰ্যাপ্ত পৰিমাণৰ আছে, কিন্তু এই টেকনিকেল ফল্টবিলাকৰ কাৰণে মই যি বুজিছোঁ টেকনিকেল ফল্টবিলাক নাইকিয়া কৰিব লাগিব। সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে দুটা কথা। এটা কথা হ'ল যে পুৰণি যিবিলাক মানে হৈ যোৱা যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ সেইবিলাক চেঞ্জ কৰিব লাগিব। তাৰ কাৰণে ধনৰ আৱশ্যক, ধন চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব। কিন্তু সেইবিলাক লগাই দিয়াৰ পিছতো এতিয়া মই কালিও চাইছোঁ কেৱল কভাৰ কণ্ডাক্টৰ আছে, কিন্তু 4ডাল বাঁহ একেলগে পৰি আছে। বাঁহডাল নে কোনোবাই কাটি দিছে নে কিবা কৰি দিছে, সেইডালটো বেকা হৈ পৰি গৈছে নহয়। তাৰডাল অলপ দেৰি পিছতে হয়তো ছিগি যাব। গতিকে জনসাধাৰণো সচেতন হ'ব লাগিব। আচ্ছা, এতিয়া আমি এটা কথালৈ আহোঁ যে গ্ৰাম্য বিদ্যুতীকৰণৰ কথাটো, যে গ্ৰাম্য বিদ্যুতীকৰণ আৰু বিল' পভাৰ্টি লাইন, যি দৰিদ্ৰ লোকৰ ঘৰত যিটো বিদ্যুৎ সংযোজন, এইটো অসমত কিমান হৈছে? আৰু গ্ৰাম্য বিদ্যুতীকৰণৰ এটা কথা এনেকুৱা আছে নেকি যে এটা গাঁৱত 10% মানুহৰ ঘৰত বিদ্যুৎ যোগান হ'লেই সেইটো গ্ৰাম্য মানে হৈ গ'ল বুলি? মানে আপোনাৰ ধৰি লওক আপোনাৰ ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন, ডেট মিনছ হৈ গ'ল ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে প্ৰত্যেকখন গাঁৱক বিদ্যুৎ সংযোগেৰে সংযোজিত কৰিব লাগিব। সেই কাম হৈ গ'ল। প্ৰত্যেকখন ভাৰতবৰ্ষত এনেকুৱা গাঁও নাই যিখন গাঁৱত বিদ্যুৎ সংযোগ নাই। অসমত এনেকুৱা কোনো গাঁও নাই যিখন গাঁৱত বিদ্যুৎ সংযোগ নাই। কিন্তু অসমত এনে কিছু লোক আছে যিসকলৰ ঘৰত বিদ্যুৎ সংযোগ নাই। গাঁৱত সংযোগ হৈছে, মোৰ গাঁওখনৰ নাম 2 নং কেচেৰুগুৰি, মোৰ গাঁওখনত বিদ্যুৎ সংযোগ হৈ গ'ল, কিন্তু এনেকুৱা কিছুমান হাউচ হোল্ড আছে সেই হাউচ হোল্ডবিলাকলৈকে কিন্তু গৈ নাপালে। তেনেকুৱা অসমত 4,80,000 হাউচ হোল্ড আছে। এইটো কিয় পোৱা নাই? নাই, সেইটো সময়ত এটা টাইম ফিক্স আছিলে, সেই টাইমৰ ভিতৰত কৰিবলগীয়া আছিলে। সেই টাইমখিনি শেষ হৈ যোৱাৰ কাৰণে কৰিব নোৱাৰিলে। এইটো সৌভাগ্যৰ কথা, আমাৰ চৰকাৰ হোৱাৰ পিছতে যোৱা 7 জুলাইৰ দিনা আমি এটা প্ৰস্তাৱ পঠিয়ালোঁ কেন্দ্ৰীয় চৰকাৰলৈ যে অসমত 4,80,000 মানুহৰ বিদ্যুৎ সংযোগ এতিয়াও হোৱা নাই। গতিকে আমাক এডিশ্যনেল এটা ফাণ্ড দিব লাগে। আৰু 1800 আমাক 1719 কোটি টকা আমি বিচাৰিছিলোঁ 20 দিনৰ ভিতৰত। নিৰ্মল দা, 20 দিনৰ ভিতৰত 1719 কোটি টকা আমি পাই গ'লোঁ। 27 তাৰিখৰ দিনাখন চিঠিখন আহিলে। আৰু 4,80,249টা ঘৰ গ্ৰীড আৰু অফ গ্ৰীড আমি দিবৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছোঁ। 20 দিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে আপোনাৰ 1719 কোটি 1,719 কোটি টকা অনুমোদন দিছে। মই ভাবোঁ যে আমি আৰু নেক্সট 6 মাহৰ ভিতৰত অসমত এনেকুৱা কোনো ঘৰ নাথাকিব য'ত গৈ বিদ্যুতৰ তাঁৰ গৈ নাপাব। 100% ইলেক্ট্ৰিফিকেশ্যন হ'ব। কিন্তু পাৱাৰ ছাপ্লাইটো কিন্তু ভাল ধৰণে আগুৱাই লৈ যাবৰ কাৰণে কেইবাটাও কথা চাব লাগিব। একটো জনসাধাৰণে মাচুল দিব লাগিব, বিদ্যুৎ চুৰিটো ৰোধ কৰিব লাগিব। ঠিক তেনেধৰণে আমি চৰকাৰৰ দায়িত্ব থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰা, আৰু জনসাধাৰণৰ নিশ্চয় সহযোগিতা লাগিব। সেই ইনফ্ৰাষ্ট্ৰাকচাৰ সুকলমে চলি আছে নে নাই সেইটো চোৱা। তেতিয়া ভাল এটা বিজুলী পাব কিন্তু অসমৰ জনসাধাৰণে, তেনেধৰণে আশা কৰিব পাৰি। এতিয়া আকৌ এটা কথা আহিছে, ৰাইট টু ইলেক্ট্ৰিচিটি। ৰাইট টু ইলেক্ট্ৰিচিটি মানে এজন উপভোক্তাই 24 ঘণ্টাই মানে এটা নিয়মীয়া বিদ্যুৎ পাই থাকিব লাগিব। এই বিষয়ে আপুনি কি কয়? নিয়মীয়া বিজুলীটো পায়ে আছে। এই যে যিটো কৰ্তন হৈ আছে মাজে মাজে নাপায়, এইটোৰ এটা ডাঙৰ, আপোনাৰতো সেই গোটেই কথাখিনি ক'লোৱে যে আপোনাৰ মানে প্ৰব্লেমটো ক'ত ক'ত। প্ৰব্লেমটো আপোনাৰ ধৰি লওক ট্ৰেন্সমিশ্যনৰ প্ৰব্লেম হয়। ইফালেদি আপোনাৰ পিক আৱাৰ্ছত যিমান আমাক লাগে, পিক আৱাৰ্ছৰ বিপৰীতে আমাৰ যিটো পাৱাৰ পাৰ্চেছ এগ্ৰিমেণ্ট সেইটোতো আছেই। গতিকে আমাৰতো শ্বৰ্ট নাই। গতিকে জনসাধাৰণক বিজুলী যোগান দিয়াৰ ক্ষেত্ৰত চৰকাৰে কৰিবলগীয়াখিনি আমি কৰি লৈছোঁ। কিন্তু গছডাল তেতিয়া কেনেকৈ বতাহত ভাগি যোৱা গছডাল তাঁৰৰ ওপৰত পৰি তাঁৰডাল ছিগি গ'লতো 4 ঘণ্টাত লাইন নাথাকিব। 4 ঘণ্টা নহয়, কিছুমান মই গাঁৱত শুনিছোঁ এসপ্তাহলৈকে এনেকুৱা হ'লে। আজিকালি তেনেকুৱা পৰিৱেশ হয়, হ'ল। এতিয়া এই নাই নাহৰকটীয়াৰ ওচৰে পাঁজৰে হয়। নাই, এইটো পুৰণি কথা কৈ আছে আপুনি। এতিয়া কেইদিনমান আগত নাহৰকটীয়াৰ ওচৰত কিছুমান ঠাইত ছদিনলৈকে লাইট নাছিলে, এই ধুমুহা এটা অহাৰ পিছত। ধুমুহা সেইটোৱে প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে। এতিয়া কথাটো সেইটো, এতিয়া এই প্ৰাকৃতিক দুৰ্যোগটো আহি থাকিব, প্ৰকৃতিৰ ওপৰতো কাৰো নিয়ন্ত্ৰণ নাই। কিন্তু আপুনি আপোনাৰ ফালেদি এই যে লাইনবিলাক সুৰক্ষিত কৰিবলৈ
আপোনালোকে যদি কেনেকুৱা মানে আছে, কিবা তাৰ কাৰণে মানে কেন্দ্ৰীয় পৰিকল্পনা, মই এইটো আছে। কোৱা নাই আপুনি 2 মাহ 3 মাহ হৈছে এতিয়া আপুনি চব কিছু কৰি এটাব নোৱাৰে, হয়তো আপোনাৰ 5 বছৰো লাগিব পাৰে, কিন্তু এটা আমাৰ প্ৰজেকশ্যন থাকে না, এটা পৰিকল্পনা থাকে যে মই এইখিনি কৰিম, তাত তাৰ আপোনালোকৰ কাৰণে পৰিকল্পনা পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ চিন্তা আমাৰ আছে। ছাব ষ্টেচন বহাব লাগিব, আমি গ্ৰীড ছাব ষ্টেচন বহাম, আপোনাৰ ডিষ্ট্ৰিবিউশ্যন ছাব ষ্টেচন হ'ব, তেনেধৰণৰ বহুত ছাব ষ্টেচন এতিয়া নিৰ্মাণ হৈ আছে, বহুখিনি নিৰ্মাণ হ'বৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা লোৱা হৈছে, বহুত টেণ্ডাৰ হৈ গৈছে, বহুখিনি মই খালি এতিয়া এই ডাটাটো মোৰ হাতত নাই, সংখ্যাটো আপোনাক মই ক'ব নোৱাৰিম। তেনেধৰণে ছাব ষ্টেচনসমূহ আমি বনাম, ছাব ষ্টেচন বনোৱাৰ লগে লগে পাৱাৰৰ কোৱালিটিটো বাঢ়ি গুচি গ'ল। ঠিক তেনেধৰণে যেতিয়া আমি ডিষ্ট্ৰিবিউশ্যনলৈকে লৈ গুচি যাব ছাব ষ্টেচনটো, ছাব ষ্টেচনৰ পৰা পাৱাৰটো, তেতিয়া ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে DTR ট্ৰেন্সফৰ্মাৰ যিটো কোৱা যায় সেইটো আমি কৰিব লাগিব। ঠিক তেনেধৰণে আমি LT লাইনৰ সংখ্যাটো, ST লাইনৰ সংখ্যাটো বৃদ্ধি কৰিব লাগিব, আৰু সেই কাম AIIB প্ৰজেক্টৰ জৰিয়তে আমি ইতিমধ্যে আৰম্ভ হৈছে। আৰু ৰিভেম্প এখন আঁচনি কেন্দ্ৰীয় চৰকাৰৰ, সেই ৰিভেম্প আঁচনিৰ জৰিয়তেও আমি পুৰণি যিসমূহ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে সেইখিনি আমি বদলাবৰ কাৰণে আমি উদ্যোগ গ্ৰহণ কৰিছোঁ। মই ভাবোঁ এই কামখিনি কৰি গ'লে এটা পৰ্যায়লৈকে অন্ততঃ আৰু লাগিব ভালকৈ এইখিনি কাম কৰিবলৈ। তথাপিও এটা প্ৰজেক্টেড আপুনি টাইম ঠিক কৰিছে নেকি যে ইমান দিনৰ ভিতৰত, আজি মই ঘৰ এটা সাজিছোঁ ধৰি লওক এবছৰত উলিয়াম, তেনেকুৱা কিবা আপুনি প্ৰজেক্টেড টাইম এটা হৈছে নেকি? ভাল এটা পৰিৱেশ হ'ব, 4-5 বছৰটো লাগিব, 4-5 বছৰ লাগিব, 4-5 বছৰ লাগিব ভাল পৰিৱেশ এটা হ'বলৈ। নহয়, এই প্ৰশ্নবিলাক মই সুধি থকাৰ এটাই কাৰণ আছে যে ৰাইজে জানক, কথাখিনি জানক। এতিয়া প্ৰায় মই শুনো যে বিদ্যুৎ বিভাগৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই, এইটো কথাটো কেনেকুৱা? নাই, চৰকাৰৰ নিয়ন্ত্ৰণ কিয় নাথাকিব? এইটো এই বিদ্যুৎ বিভাগটোতো চৰকাৰৰে বিভাগ, পাৱাৰ ডিপাৰ্টমেণ্ট, কিন্তু এই 2-3টা কোম্পানী, সেই কোম্পানীকেইটা চৰকাৰ 100% চৰকাৰৰ কোম্পানী, অসম চৰকাৰৰ কোম্পানী, গতিকে নিয়ন্ত্ৰণ থাকিব না, এনেকুৱা ধৰণৰ কথা নাই। বহুতবাৰ আমি শুনো যে এইটো অটনমি আছে তেওঁলোকৰ। নাই, তেওঁলোকৰ কাম কাজখিনি চোৱা চিতা কৰিবৰ কাৰণে ডে টু ডে আমি তেওঁলোকক নাচাওঁ, তেওঁলোকৰ কাম কাজ তেওঁলোকেই চায়, কিন্তু তেওঁলোক সম্পূৰ্ণ অসম চৰকাৰৰ অধীনত, গতিকে তেওঁলোকৰ প্ৰত্যেকটো কথা অসম চৰকাৰক তেওঁলোকে জনাব লাগিব। উইদাউট চৰকাৰৰ, তেতিয়াহ'লে তেওঁলোকৰ যেতিয়া লষ্ট হয় তেতিয়াহ'লে কোনে পইচাকেইটা দিয়ে? পইচা যেতিয়া লষ্ট হয়, গ্ৰাণ্টৰ পইচাটো ক'ৰ পৰা আহিব? চৰকাৰ নাথাকিলে বিদ্যুৎ বিভাগৰ এই কোম্পানী এদিনো নাথাকে। গতিকে সেই কথাবিলাক একেবাৰে মিছা কথা। গতিকে চৰকাৰৰে হয় APDCL 100%, APGCL 100%, আপোনাৰ AEGCL 100%। কাইলৈ যদি আজি AEGCLৰ লষ্ট হৈ আছে, APDCLৰ 100 কোটি টকা লষ্ট হৈ আছে, চৰকাৰে গ্ৰাণ্ট হিচাপে দি দিয়াৰ কাৰণেহে বাচি আছে। ইনফ্ৰাষ্ট্ৰাকচাৰ ক'ৰ পৰা বনাব? APDCLে নিজে লাভ কৰি পিনি বনাবলৈ তেনেকুৱা ধৰণৰতো ছিষ্টেম নাই। আজি যে এই যে বাট পথ বিভিন্ন ঠাইত নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ চৰকাৰে SOPD পইচা দিছে, বিভিন্ন ধৰণে আমি গ্ৰাণ্টবিলাক দিয়াৰ কাৰণে হয়। গতিকে চৰকাৰ কিন্তু গ্ৰাণ্ট দিটো আপুনি চিৰকাললৈ চলাই থাকিব নোৱাৰিব, সেইকাৰণে ডেভেলপ কৰিব লাগিব, সেইকাৰণে ডেভেলপ কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল আপুনি যিটো মাচুলৰ কথা কৈছে, এইখিনিও ৰাইজে সময়মতে দিব লাগিব আৰু সম্পূৰ্ণকৈ দিব লাগিব। এই বিষয়ে যদি বিভাগ কঠোৰ হয়, কোনো বেয়া নাপায়, কেলে ইলেক্ট্ৰিকটো লাগেই ঘৰত। আজি এজন সাধাৰণ গাঁৱলীয়া মানুহৰ ঘৰতো যদি বাল্ব এটা জ্বলি থাকে তেওঁ সুখী। কথাটো এনেকুৱা হৈছে, আজি লেম্প চাকিত কেৰাচিন জ্বলাব, তাতো প্ৰদূষণ হ'ব। যদি সেই ক'ৰবাত খৰি জ্বলায় তাতো প্ৰদূষণ হয়। গতিকে এইটোতো অতি মানে গুৰুত্বপূৰ্ণ বিষয়। গতিকে আমাৰ সময় হৈ আহিছে, আপোনাক অশেষ ধন্যবাদ জনালোঁ। আপুনি বহুত কথা ৰাইজক উদ্দেশ্যি বহুতখিনি কথা ক'লে, আৰু ভৱিষ্যতে আপোনাৰ কাষত আপোনাৰ 4টা বিভাগ আছে, কিন্তু এই বিভাগবিলাকৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ আজি হ'ব নোৱাৰে সময়ৰ নাটনিৰ কাৰণে। গতিকে আমি আকৌ আশা কৰিম যে আমি আপোনাক আমাৰ ষ্টুডিঅ'লৈ মাতিম, আৰু বিভাগ যিবিলাক আছে, ক্ৰীড়া বিভাগ বা সাংস্কৃতিক বিভাগ এইবিলাকৰ বিষয়েও আমি কেতিয়াবা কথা পাতিম। গতিকে আজি সময় হৈ আহিছে, সময় কম, সকলোকে আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ মন্ত্ৰী মহোদয়ক বিশেষকৈ ধন্যবাদ জনাইছোঁ। তেওঁ নিজৰ ব্যস্ততাৰ মাজতে সময় উলিয়াই আমাৰ কিছু প্ৰশ্নৰ উত্তৰ দিলে, যাৰ ফলত বোধহয় ৰাইজ অলপ উপকৃত হ'ব। আৰু তেওঁৰ মতে এটাই কথা যে যদি সম্পূৰ্ণৰূপে মাচুল দিয়ে তেতিয়াহ'লে এনেকুৱাবিলাক অসুবিধা নাহে, আৰু তেওঁলোকে এতিয়া চেষ্টা কৰি আছে, আৰু বোধহয় 4-5 বছৰৰ ভিতৰত তেওঁৰ মতে এইখিনি তেওঁলোকে সম্পূৰ্ণ কৰি তুলিব, আৰু তাৰ পাছত বোধহয় এই বিদ্যুৎ কৰ্তনটো লাহে লাহে কমি আহিব। ধন্যবাদ।